এটা খবৰৰ মাজলৈ লাইকাবাসীৰ পূৰ্ণ সংস্থাপনক লৈ জাগুনৰ ফানেঙত লাইকাবাসীক তিৰাপ সংৰক্ষিত বনাঞ্চলত সংস্থাপিত কৰিব প্ৰশাসনৰ এই পদক্ষেপক লৈ আপত্তি জাগুনৰ ফানেঙৰ ৰাইজৰ পূৰ্বে পাহাৰপুৰ অঞ্চলত সংস্থাপন কৰিবলৈ লৈছিল প্ৰশাসনে পাহাৰপুৰৰ ৰাইজৰ প্ৰতিবাদত বাতিল কৰে সংস্থাপনৰ পদক্ষেপ লাইকাবাসীৰ সংস্থাপনৰ বিৰোধিতা কৰি ৰাইজে পাতিলে সভা এই সভাখন অনুষ্ঠিত কৰা হৈছে আমাৰ বৃহত্তৰ ফানেং কেনিয়া বালিজানবাসী ৰাইজৰ সহযোগত যেহেতু আমি জানিব পাৰিছোঁ যে আমাৰ ইয়াত দধিয়া লাইকাবাসীক বান বিধ্বস্ত বুলি আমাৰ ইয়াত সংস্থাপন দিবলৈ যোজা চলাইছে আৰু যিখন আমাৰ নতুনকৈ এখন ফৰেষ্টৰ এখন নাৰ্চাৰী বনোৱা হৈছে আৰু দাঁতি কাষৰত আমাৰ বিশেষকৈ মূল্যৱান গছসমূহ আছে গতিকে এইখিনি আমি ধ্বংস হ'বলৈ আমি দিব বিচৰা নাই গতিকে আমি ইয়াৰ পৰা আমি তেখেতলোকক সংস্থাপন নিদি অন্য ঠাইত সংস্থাপন দিবলৈ আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ আপোনালোকে আৰু কি পদক্ষেপ হাতত ল'ব আপোনালোকে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আজি সমূহ গাঁৱৰ বাকী ৰাইজৰ উপস্থিতিত আমি বিভাগীয় কৰ্তৃপক্ষক আমাৰ ডিচিকে আদি কৰি আমাৰ গাঁও প্ৰধানলৈকে আমি স্মাৰক পত্ৰ দিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যদি স্মাৰক পত্ৰ দিয়াৰ পাছত যদি তেওঁলোকে আপোনালোকক সহযোগিতা নিদিয়ে তেতিয়াহ'লে আপোনালোকৰ পৰৱৰ্তী পদক্ষেপ কি হাতত ল'ব আমি আশাবাদী আমাৰ যিখিনি আমি স্মাৰক পত্ৰ দিম এইখিনি আমাৰ চৰকাৰে মানি ল'ব বুলি আমি আশাবাদী কাৰণ যিহেতু গছ থাকিলেহে মানুহ থাকিব যিহেতু আমি যিকোনো অনুষ্ঠানত দুজোপা গছ পুলি ৰোপণ কৰোঁ যেতিয়া ইমান ধুনীয়া এখন আমাৰ জংঘল কাটি যদি ধ্বংস হ'বলৈ দিয়াতকৈ আমি তাৰ কাৰণে আমি প্ৰতিবাদ নতুনকৈ হৈ আছে তাত আমি প্ৰতিবাদ কৰিবলৈ আমি সাজু থাকিব লাগিব